যোৰহাটৰ ভোগদৈ মাথাউৰি কাষত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ। মৃত যুৱকজন যোৰহাট দিছৈনগৰৰ অনিমেষ বৰা বুলি জানিব পৰা গৈছে। মৃতদেহটো পৰি থকাৰ পৰা কিছু নিলগত জাবৰে ঢাকি থোৱা অৱস্থাত উদ্ধাৰ হয় অনিমেষ বৰাৰ মটৰচাইকেলখন। মটৰচাইকেলখনৰ নম্বৰ AS03L9416 স্প্লেণ্ডাৰ। কোনো লোকৰ হত্যাৰ বলি হোৱা বুলি সন্দেহ কৰিছে আৰক্ষীৰ লগতে পৰিয়ালৰ লোকে। আনহাতে ঘটনাস্থলীত আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ প্ৰতিবেদন। মোৰ ভাইটিয়ে মোলৈ ফোন কৰিলে এতিয়া আৰু ৰাতি ঠিক 10:30 মই ফোন কৰোঁতে সি তেতিয়া বোলে মই গৈছোঁ, অলপ দেৰি হ'ব, তুমি চিন্তা কৰিব নালাগে, মই অলপ দেৰিতে যাম। মই বহি আছোঁ তাৰ হেৰিৰ কাৰণে, সি গৈ ভাত খাব। কিন্তু ইতিমধ্যে সি নাযোৱা দেখি মই 1:30 বজালৈকে বহি আছোঁ। সি আহিব কৰি বহি আছোঁ, কিন্তু নাই। তাৰপৰা গৈ মই বিচনাত বাগৰিলোঁ। বাগৰাৰ পিছত আকৌ মই সাৰ পাইছোঁ। মানে টোপনি যোৱা নাই, কিন্তু হেৰি হৈ আছে। কিন্তু মই 3:30 বজাৰ পিছত আমি আকৌ উঠি আহি মানে হেৰি কৰিছোঁ, ফোন লগাইছোঁ, ফোন নাই, ফোনৰ ছুইচ অফ। মাকে ফোন লগাইছে, ফোনৰ ছুইচ অফ। তাৰ বয়স এতিয়া 30 বছৰ। মোৰ ল'ৰা, মোৰ ডাঙৰটো ল'ৰা। এনেই কাৰো লগতো তেনেকৈ হেৰি নাই, কাৰো লগতো মানে আখেজ বোলা বস্তুটো নাই। নিশ্চয় মাৰা বুলিয়ে অনুমান কৰিম। কালি কাৰোবাৰ লগত আহিছিলে কিবা গম পাই নেকি? কালি হেৰি কৰা নাই। কোৱা মতে কালি 5টা বজাতে ঘৰৰ পৰা ওলাই আহিছিলে। ওলাই আহি ৰাতি 10টা বজাত ফোন কৰিছিল, ঘৰে যাম কৰিছিলে। মই গৈ আছোঁ ক'লে 10টা বজাত মই যাব তালৈকে মই কোৱাহে শুনিছোঁ তাক। তাৰপিছত বিচাৰি লাগি নাই, পোৱা নাইকিয়া। ভোগদৈ ল'ৰাজন সেই হেৰালে, তাক বিচাৰি এতিয়া মানুহ ঘূৰি ফুৰিছে ন, তাক কোনোবা এজনে দেখিলে বুলি ক'লে। মই তাক বাইকখন দেখিলে, দেখি পেলাই চবেই খবৰ দিলে, ঘৰলৈ খবৰ দিলে। ধৰিব পৰা নাছিলে, তাৰ মুখখন ধৰিব পৰা নাই, তললৈ পেলাই থৈছে। কি নাম? অনিমেষ, ঘৰত মুকু বুলি মাতে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।